জজ খেলপথাৰত আৰম্ভ ৭০ সংখ্যক বৰদলৈ ট্ৰফী ফুটবলৰ ফাইনেল ৰাউণ্ডত ১৭টা দলৰ অংশগ্ৰহণ উদ্বোধনী অনুষ্ঠানত উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা বিহু নৃত্য জিপাল জজ খেলপথাৰ ১৯৫২ চনত ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফী ফুটবলৰ জন্ম হৈছিল গুৱাহাটীৰ জজ খেলপথাৰত প্ৰায় ৭০টা বছৰ অতিক্ৰম কৰাৰ পাছত পুনৰ জজ খেলপথাৰলৈ উভতি আহিছে ৰাজ্যৰ ফুটবল ক্ষেত্ৰৰ অন্যতম আৱেগ বৰদলৈ ট্ৰফী ফুটবল অসম চৰকাৰৰ ক্ৰীড়া বিভাগ আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ সহযোগত ৭০ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল নতুন আৰ্হিৰে অনুষ্ঠিত কৰিছে মূল উদ্যোক্তা গুৱাহাটী ক্ৰীড়া সন্থাই জিলা আৰু ক্লাষ্টাৰ পৰ্যায়ত মেচসমূহ অন্ত পৰাৰ পাছত দেওবাৰৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হ'ল ৭০ সংখ্যক বৰদলৈ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ মেচ মুঠ ৬টা ক্লাষ্টাৰৰ পৰা চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দল দুটাই ফাইনেল ৰাউণ্ডলৈ আহৰণ কৰিছে যোগ্যতা মুঠ ১৭টাকৈ দলে অংশ লোৱা ফাইনেল ৰাউণ্ডৰ উদ্বোধনী মেচত দেওবাৰে সন্ধিয়া অৱতীৰ্ণ হ'ল NF ৰেলৱে আৰু বাৰেকুৰি FC তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ২-০ গলত জয়ী হয় NF ৰেলৱে বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰাৰ লগতে প্ৰতিযোগিতাখন উদ্বোধন কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ্মৰ্দন কৰি খেলুৱৈসকলক উৎসাহিত কৰিলে মন্ত্ৰীগৰাকীয়ে বৰদলৈ ট্ৰফীৰ নতুন আৰ্হিৰ লগতে গুৱাহাটী ক্ৰীড়া সন্থাৰ পদক্ষেপক উচ্চ প্ৰশংসা কৰিলে মন্ত্ৰীগৰাকীয়ে ঐতিহ্যমণ্ডিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ আজিৰে পৰা ফাইনেল ৰাউণ্ডৰ শুভাৰম্ভণি হ'ল এইবাৰ বৰদলৈ ট্ৰফীক এটা নতুন ৰূপত সজোৱা হৈছিলে জিলা ভিত্তিক খেলা হৈছে জিলা ভিত্তিৰ পিছত ক্লাষ্টাৰ ভিত্তিক খেলা হৈছে ৬টা ক্লাষ্টাৰৰ পৰা ক্লাষ্টাৰ ভিত্তিক খেলাৰ পিছত এয়া ফাইনেল ৰাউণ্ডৰ খেল আজি আৰম্ভ হৈছে আৰু বৰদলৈ ট্ৰফীয়ে আজিৰ পৰা ৭৩ বছৰ আগত এই ১৯৫২ চনত ইয়াতে এই জজ খেলপথাৰতে আৰম্ভণি হৈছিল আৰু ৭০তম বৰদলৈ ট্ৰফী আহি আকৌ এই জজ খেলপথাৰতে আজি শুভাৰম্ভণি হৈছে মই ভাবোঁ যে এইবাৰ যে জিলা পৰ্যায় আৰু ক্লাষ্টাৰ পৰ্যায়লৈ লৈ গৈ ৮৫০০তকৈ বেছি খেলুৱৈক জড়িত কৰা বিভিন্ন জিলাক জড়িত কৰা ক্লাষ্টাৰসমূহক জড়িত কৰি যি এক সৰ্বাত্মক ৰূপত এই বৰদলৈ ট্ৰফীখন আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে তাৰ কাৰণে গুৱাহাটী ক্ৰীড়া সন্থাক মই বিশেষভাৱে ধন্যবাদ দিছোঁ এতিয়া আজিৰ পৰা খেল আৰম্ভ হ'ল অহা ১৩ তাৰিখে ফাইনেল হ'ব আৰু বৰদলৈ ট্ৰফীৰ হিত গৌৰৱ নিশ্চয়কৈ ঘূৰি আহিব নিশ্চয়কৈ এটা কথা স্পষ্ট যে আগৰ দৰে ফুটবলৰ যিটো ক্ৰেজ সেই ক্ৰেজটো কিছু পৰিমাণে সকলো ঠাইতে কমিছে কিন্তু গ্ৰাম্যাঞ্চলত এতিয়াও ফুটবলৰ সেই ধৰণৰ আকৰ্ষণটো আছে সেইকাৰণে গাঁৱে গাঁৱে হোৱা ফুটবল খেলসমূহত এইবাৰ যথেষ্ট লোক আমি দেখিছোঁ আৰু ইয়াৰ মাজৰ পৰাই যে দীঘলীয়া দিনৰ এটা খেল হ'ল জানুৱাৰী মাহৰ পৰা এই মাৰ্চ মাহলৈ এই বহুত নতুন খেলুৱৈৰ সৃষ্টি কৰিব আৰু নতুন খেলুৱৈৰ সম্ভাৱনাময় খেলুৱৈবিলাকক আমি যদি সঠিক ৰূপত লৈ যাব পাৰোঁ যেনেকৈ আমাৰ গুৱাহাটী ক্ৰীড়া সন্থাই এক পৰিকল্পনা কৰিছে সেই পৰিকল্পনাৰ মাজেৰে লৈ গ'লে নিশ্চয়কৈ ভাল খেলুৱৈৰ জন্ম দিব পৰা যাব ইফালে জিলা আৰু ক্লাষ্টাৰ পৰ্যায়ৰ প্ৰতিটো দলত দুজনকৈ ১৯ অনূৰ্ধ্ব খেলুৱৈ মূল একাদশত থকাটো বাধ্যতামূলক আছিল সেই অনুসৰি দুটা ৰাউণ্ডৰ পাছত এই পৰ্যন্ত ৭২গৰাকী ১৯ অনূৰ্ধ্ব ফুটবলাৰ বাছনি কৰিছে নিৰ্বাচকে ইয়াৰ মাজৰ পৰা ১৭জন ১৯ অনূৰ্ধ্ব খেলুৱৈক পুনৰ বাছনি কৰি স্পেইনলৈ উন্নত প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিব গুৱাহাটী ক্ৰীড়া সন্থাই নতুন আৰ্হিৰ বৰদলৈ ট্ৰফীত ২৮৫টা দল সংযুক্ত হোৱাৰ লগতে প্ৰায় ৮৪০০ খেলুৱৈয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন তদুপৰি এইবাৰ ৭০ সংখ্যক বৰদলৈ ট্ৰফীত অনুষ্ঠিত হ'ব মুঠ ৬১০খন মেচ ভাৰতৰ কোনো ফুটবল টুৰ্ণামেণ্টত ৬ শতাধিক মেচ অনুষ্ঠিত হোৱাৰ নজিৰ নাই এয়া অসমৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি উল্লেখ কৰিলে গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ১৯৫২ চনত বৰদলৈ ট্ৰফী গুৱাহাটীৰ জজ ফিল্ডত জন্মগ্ৰহণ কৰিছিলে ৭০টা বছৰ পাৰ হোৱাৰ পিছত পুনৰ বৰদলৈ ট্ৰফীৰ খেলখন এটা নতুন ফৰ্মেটত আজি আকৌ পুনৰ আমি ইয়াতে
70তম বৰদলৈ ট্ৰফিৰ ফাইনেল ৰাউণ্ডৰ খেলবোৰ ইয়াতে অনুষ্ঠিত কৰিব আহিছোঁ। এইটো এটা খুব শুভ লক্ষণ আৰু খুব এটা হিষ্টৰিকেল মুমেণ্ট বুলিয়ে ক'ব লাগিব। যিখন জন্মস্থানত বৰদলৈ ট্ৰফিত জন্ম হৈছিলে সেই জন্মস্থানলৈ বৰদলৈ ট্ৰফি পুনৰ ঘূৰি আহিছে এটা দীঘলীয়া যাত্ৰাৰ মাজত। তাৰ কিছু চেলেঞ্জেছ আছিলে, এই চেলেঞ্জেছবোৰ অভাৰকাম কৰি আগন্তুক দিনত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে আমাক বৰদলৈ ট্ৰফি আগবঢ়াই লৈ যাবলৈ পৰামৰ্শ আৰু উৎসাহ দিছে সেইমতে আমি লৈ যাব লাগিব। আজিৰ তাৰিখত আমি বৰদলৈ ট্ৰফি 29 জানুৱাৰীৰ পৰা আৰম্ভ কৰিলোঁ এই 78 বৰদলৈ ট্ৰফিৰ, আৰু এতিয়ালৈকে প্ৰায় 598খন খেল হৈ গ'ল আৰু 17খন খেল বাকী আছে। এই 17খন খেল হোৱাৰ লগে লগে 610খন খেল লৈ পেলাই বৰদলৈ ট্ৰফি সমাপ্ত হ'ব। প্ৰায় 285টা টিমে যোগদান কৰিছিলে আৰু প্ৰায় 8400 খেলুৱৈ এটা পাৰ্টিচিপেট কৰিছে। আৰু এটা উল্লেখযোগ্য দিশ হৈছে যে এই বৰদলৈ ট্ৰফিত এইবাৰ আমি প্ৰত্যেকটো দলকে ক্লাষ্টাৰ ৰাউণ্ড আৰু ডিষ্ট্ৰিক্ট ৰাউণ্ডত দুজনকৈ আণ্ডাৰ-19 প্লেয়াৰ খেলাবলৈ আমি বাধ্য কৰাইছিলোঁ, আমি নিয়ম এটা বান্ধি দিছিলোঁ। আৰু তেনেকৈ ধৰণে আমি প্ৰায় আজিৰ তাৰিখত 72জন খেলুৱৈ নিৰ্বাচিত কৰি উলিয়াইছোঁ। তাৰ পৰা আমি 17জন নিৰ্বাচিত কৰি পেলাই সেই দলটোক আমি স্পেইনলৈ পঠিয়াম তেওঁলোকৰ ট্ৰেইনিঙৰ কাৰণে। আৰু যিসকল খেলুৱৈ সেই দলটোত স্থান পাব, আমাৰ প্ৰচেষ্টা থাকিব তেওঁলোকে যাতে ভাৰতৰ বিভিন্ন আই লিগ আৰু ISL দলত স্থান পায়। সেই সম্পৰ্কেও আমি কলিকতাৰ এটা ফুটবল এজেঞ্চিৰ লগত আমি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আমি চাইন কৰিছোঁ। চ' ইয়াৰ ফলত আগন্তুক দিনত অসমৰ ফুটবলৰ এটা নতুন গতি লাভ কৰিব। এইটো আশালৈ আমি আশা কৰিছোঁ যাতে বৰদলৈ ট্ৰফি পুনৰ উজ্জীৱিত হৈ পেলাই অসমৰ ফুটবলৰ মানদণ্ড উন্নত কৰাত যি অৰিহণা যোগাব লাগে এই বৰদলৈ ট্ৰফিৰ যোগেদি আমি কৰিব পাৰিম। ভাৰতৰ কোনো এখন টুৰ্ণামেণ্টত 600খন খেল অনুষ্ঠিত নহয়। এইটো এটা নতুন ফৰ্মেটত আমি কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সহায় সহযোগিতাত এইটো হৈ উঠিলে। অসমৰ প্ৰত্যেকখন জিলাৰ আগশাৰীৰ 8টা দলে এটা পাৰ্টিচিপেট কৰিছে, আৰু যাৰ ফলত অসমৰ চুকে কোণে লুকাই থকা বিভিন্ন ফুটবলৰ প্ৰতিভা আগবাঢ়ি আহিছে, এখন প্লেটফৰ্ম পাইছে। আৰু ইয়াৰ পৰা কম্পিটিশ্যন বাঢ়িব আৰু ইয়াৰ এটা নতুন গতি লাভ কৰিব। অসমৰ যিহেতু এই টুৰ্ণামেণ্টখনৰ যোগেদি বিভিন্ন দলে প্ৰায় 80 লাখ টকা প্ৰাইজ মানি হিচাপে তেওঁলোকে পাবলৈ গৈ আছে। ফলত ক্লাববিলাকৰ মাজতো কম্পিটিশ্যন হ'ব আৰু ফুটবল খেলুৱৈসকলে যিহেতু এই টুৰ্ণামেণ্টখনৰ পৰা এটা উজ্জ্বল ভৱিষ্যত তেওঁলোকে দেখা পোৱা সম্ভৱ হৈ উঠিছে, তাৰ ফলত তেওঁলোকে এটা নতুন উদ্যমেৰে ফুটবলক গ্ৰহণ কৰিব আৰু আমাৰ অসমৰ যি পুৰণা গৰিমা আছিলে সেই গৰিমা পুনৰ উদ্ধাৰ হ'ব। উদ্বোধনী অনুষ্ঠানতে অসমৰ 4গৰাকী ভেটাৰান ফুটবলাৰ ক্ৰমে নাৰায়ণ বড়ো, মলং আও, প্ৰহ্লাদ খাকলাৰী আৰু সন্তোষ গোস্বামীক সম্বৰ্ধনা জনাই গুৱাহাটী ক্ৰীড়া সন্থাই। উল্লেখ্য যে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল কমিশ্যনাৰ অৱ পুলিচ গুৱাহাটীৰ ডক্টৰ পাৰ্থসাৰথী মহন্ত, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মাৰ্কেটিং এণ্ড কমিউনিকেশ্যন বিভাগৰ সহকাৰী জেনেৰেল মেনেজাৰ সুজিত দে, RJ মেণ্ডি, অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদীপ কোঁৱৰ, নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰমেন দত্ত, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাসৰ দৰে বিশিষ্ট ব্যক্তিসকল। ফুটবল অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 70 সংখ্যক বৰদলৈ ট্ৰফি ফুটবল। গুৱাহাটী ক্ৰীড়া সন্থাই পৰিকল্পনা কৰা নতুন আৰ্হিৰ জৰিয়তে অসমলৈ উভতি আহক বৰদলৈ ট্ৰফিৰ পূৰ্বৰ গৰিমা। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ NA।